নমস্কাৰ, মই আয়ুষ। আজি হৈছে 2 আগষ্ট 2025 শনিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে অমৰনাথ যাত্ৰা বাতিল, সুৰক্ষাজনিত কাৰণত বন্ধ কৰা হ'ল অমৰনাথ যাত্ৰা। ৩৬ দিনীয়া যাত্ৰাৰ অনুমতিৰ পূৰ্বে বন্ধ কৰি দিয়া হ'ল ভক্তৰ যাত্ৰা। 4 জুলাইৰ পৰা আৰম্ভ হৈছিল এই বছৰৰ অমৰনাথ যাত্ৰা। পৰৱৰ্তী খবৰটো হৈছে অসমীয়া বিজ্ঞানী ৰুবুল মাউতৰ বৃহৎ সাফল্য। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ৰুবুল মাউতে উদ্ভাৱন কৰিলে কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মাণ কৰা প্ৰটিন অণুৱে মানুহৰ ৰোগ প্ৰতিৰোধ সক্ৰিয় কৰাৰ উপায়। এই অণুৱে কৰ্কট কোষ ধ্বংসকাৰী টি লিম্ফোচাইট সৃষ্টি কৰাত সহায় কৰিব। বিশ্ববিখ্যাত জাৰ্নেল চেলত এই বিষয়ত প্ৰবন্ধ প্ৰকাশ পাইছে মাউতৰ। পৰৱৰ্তী খবৰটো হৈছে কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰথমটো নিশা কঁঠালে নন্দিনীয়ে কাৰাগাৰৰ মহিলা চেলৰ 1 নং কোঠাত মাটিত শুলে নন্দিনী। 22 জনী কয়দীৰ সৈতে একেলগে সময় অতিবাহিত কৰিছে নন্দিনীয়ে। ভাল খাদ্য খোৱা নন্দিনীয়ে খাইছে কাৰাগাৰৰ ৰুটি চব্জি। সংগীততত্ত্ব জাহ্নৱী শইকীয়াৰ সৈতে সময় কটাইছে অভিনেত্ৰী নন্দিনীয়ে। পৰৱৰ্তী খবৰটো হৈছে জম্মু কাশ্মীৰত নিহত সন্ত্ৰাসবাদী। কুলগাম জিলাত সেনাৰ এনকাউণ্টাৰ, নিৰাপত্তাৰক্ষীয়ে হোৱা মুখামুখি সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী। আশাল বনাঞ্চলত আত্মগোপন কৰিছিল সন্ত্ৰাসবাদীটো। বনাঞ্চলখন ঘেৰি সেনাৰ গুলীচালনা অব্যাহত। পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ মিছন বিটিআৰ অভিযান। আজি বিটিআৰত মুখ্যমন্ত্ৰীৰ 2খন সভা। পুৱা 10 বজাত ওদালগুৰি মুদৈগুৰিত মুখ্যমন্ত্ৰীৰ সভা। দিনৰ 12:30 খালিংদুৱাৰত মুখ্যমন্ত্ৰীৰ সভা। পৰৱৰ্তী খবৰটো হৈছে মঙলদৈত মুখ্যমন্ত্ৰীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত। পৰৱৰ্তী খবৰটো হৈছে ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহত বিটিআৰ নিৰ্বাচন ঘোষণা মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰটো হৈছে 21 আগষ্টৰ পৰা ৰাজ্যৰ লাখপতি বাইদেউসকলে লাভ কৰিব চৰকাৰৰ 10,000 টকা। এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে 10 অক্টোবৰত 50,000 যুৱক যুৱতীক চাকৰি নিযুক্তি। এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন 17 ছেপ্টেম্বৰৰ দিনে আৰম্ভ হ'ব অৰুণোদয় 3.0। এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰটো হৈছে কৃষকৰ একাউণ্টলৈ আহিল পিএম কিষাণৰ 20 সংখ্যক কিস্তি। প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ পৰা ৰিমটৰ বুটাম টিপি কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰে ধন। পৰৱৰ্তী খবৰটো হৈছে 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। 21 জুলাইত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে পদত্যাগৰ পিছত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিতৰ সিদ্ধান্ত নিৰ্বাচন আয়োগৰ। জগদীপ ধনখৰৰ কাৰ্যকাল আছিল 2027 10 আগষ্টলৈ। পৰৱৰ্তী খবৰটো হৈছে নিশা গুৱাহাটীৰ মহানগৰীৰ একাধিক স্থানত চলিল জিএমচিৰ উচ্ছেদ অভিযান। পদপথৰ কেইবাখনো দোকানত চলিল এই অভিযান। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।